বাঁহী সাংস্কৃতিক সংস্থাৰ ষষ্ঠবাৰ্ষিক প্ৰতিষ্ঠা দিৱস। যোৰহাট জিলাৰ গ্ৰন্থাগাৰৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহৰ অস্থায়ী মঞ্চত ২৬ আৰু ২৭ জুলাই দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান। উল্লেখ্য যে বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতাৰ লগতে বাঁহী পৰিয়ালৰ শিশু শিল্পীসকলৰ দ্বাৰা মহাপুৰুষীয়া ভাওনা। অনুষ্ঠানৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, বৃক্ষৰোপণৰ পিছতে অনুষ্ঠিত হয় কেছেট বিহুৰ প্ৰতিযোগিতা। প্ৰতিযোগিতা উদ্বোধন কৰে অভিনেতা তথা সাংস্কৃতিক কৰ্মী সুৰজ শইকীয়াই। ইয়াৰ পাছতে সন্ধিয়া বন্তি পৰ্যটনৰ পাছতে বাঁহী পৰিয়ালৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে পুৱা ৮ বজাত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। পুৱা ৯ বজাত অনুষ্ঠিত হয় ঢোল, খোল, পেঁপা, বাঁহী প্ৰতিযোগিতা। দিনজোৰা প্ৰতিযোগিতাৰ অন্তত সন্ধিয়া বন্তি পৰ্যটনৰ পাছতে অনুষ্ঠিত হয় বঁটা বিতৰণী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। এই সম্বৰ্ধনা অনুষ্ঠানতেই স্বৰ্গীয় উপেন চন্দ্ৰ নেওগৰ পুৰণি জীৱনজোৰা সাধনা বাঁহী বঁটা প্ৰদান কৰা হয় শিৱসাগৰ পুতুল বেজবৰুৱাক। আনহাতে একেদিনাই সিদ্ধাৰ্থ বৰা আৰু সংগীবৃন্দৰ পৰিচালনাৰে বাঁহী পৰিয়ালৰ শিশু শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত হৈ এখন মহাপুৰুষীয়া ভাওনা বিপ্লৱ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ। একদম নথৈ আনন্দিত হৈছোঁ, যিহেতু বাঁহী ৰাইজৰ অনুষ্ঠান, ৰাইজৰ মৰমৰ অনুষ্ঠান, দুদিনীয়া কাৰ্যসূচী আচলতে বনাই দিয়ক সাংস্কৃতিক এক অনুষ্ঠান আমি আয়োজিত কৰিছিলোঁ। প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে আমি আমাৰ বিহু নাচ প্ৰতিযোগিতা আমি ৰাখিছিলোঁ। লগতে আমি বাহিৰৰখিনি এক সাংস্কৃতিক অনুষ্ঠান বাঁহী শিক্ষাৰ্থী আৰু অভিভাৱকসকলে কৰিছিলে। সেয়া আমাৰ সফল সমাপ্তি হৈছিলে যোৱাকালি। আৰু আজি আমাৰ দিনৰ ভাগৰ পৰা আমাৰ কাৰ্যসূচী পৰিচালনা হৈ আছে। আমি দিনৰ ভাগত আমাৰ আজি সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা আছিলে। লগতে আমাৰ আছিলে ঢোল বাদন, পেঁপা বাদন আৰু খোল বাদন প্ৰতিযোগিতা। ইতিমধ্যে এই প্ৰতিযোগিতা আমাৰ সমাপ্ত হৈছে আৰু এতিয়া খন্তেক পাছতে আমাৰ এখনি মহাপুৰুষীয়া ভাওনা মঞ্চস্থ কৰা হ'ব এই মঞ্চতে। আৰু আমাৰ এই ভাওনাত আমাৰ বাঁহীৰ যিসকল শিক্ষাৰ্থী, সেই শিক্ষাৰ্থীসকলে পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে ইয়াত ভাওনাত কিছু আগভাগ লৈছে। আৰু যিহেতু গুৰুজনে আমাক নামঘৰ দি গৈছে, নামঘৰৰ লগতে আমাৰ ভাওনা প্ৰতিষ্ঠা কৰি গৈছে, সেইকাৰণে আমাৰ গুৰুজনৰ আদৰ্শৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ যি নিজৰ স্বকীয় বৈশিষ্ট্য, সেই বৈশিষ্ট্যসমূহ আমি জীয়াই ৰাখিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। আৰু বাঁহীয়ে যিহেতু ওৰেটো জীৱন সংস্কৃতিৰ কাৰণে কাম কৰে, আৰু সেইকাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মটোৱে যেন আমাৰ সংস্কৃতিবোৰ আঁকোৱালি লয়। আৰু লগতে আমি এক বাঁহীয়ে জীৱনজোৰা সাধনা বঁটা এটা আমি সদায় ৬টা বছৰে দি আহিছোঁ। যিসকল লোকশিল্পী, যিসকল লোক সংস্কৃতিৰ বাবে কাম কৰি আছে, যিসকল প্ৰচাৰ বিমুখ হৈ কাম কৰি থাকে আৰু কোনো ধৰণৰ তেওঁলোকে প্ৰচাৰ নিবিচাৰে তথাপিও কাম কৰি যায়, আমি তথাপিও সেইসকল ব্যক্তিক আমি আজি ইয়ালৈ লৈ আহিছোঁ। আজি আমি আমাৰ শিৱসাগৰৰ পৰা আহিছে আমাৰ মাজলৈ পুতুল বেজবৰুৱাদেৱ, তেখেতক আমি খন্তেক পাছতেই আমাৰ বাঁহীৰ জীৱনজোৰা সাধনা বঁটা আমি সমগ্ৰ বাঁহী পৰিয়ালে স্বৰ্গীয় উপেন চন্দ্ৰ নেওগৰ সোঁৱৰণত আজি ইয়াতে অৰ্পণ কৰিম। মই আজি শিৱসাগৰ বেতবাৰীৰ পৰা আজি এই যোৰহাটলৈ আহিলোঁ। যোৰহাটৰ বাঁহী পৰিয়ালৰ মোৰ তেওঁলোকৰ আত্মীয় পৰিয়াল হৈছে আৰু এই বাঁহী পৰিয়ালৰ যোগেদি মই আজি এই যোৰহাট চহৰত এই ৰঙমঞ্চত খেলা হ'বলৈ পাই আজি বহুত আনন্দিত হৈছোঁ। যাতে আগলৈকে তেওঁবিলাক সুসৃষ্টিৰে সুসংস্কাৰে তেওঁবিলাক আগুৱাই যাওক আৰু তেওঁবিলাকৰ ভগৱন্তই যি বাটে আৰু তেওঁবিলাকক আগবঢ়াই লৈ গৈ অনুষ্ঠানত কোনো দুখৰ ভাগি নকৰক। আৰু এইদৰে জন্মান্তৰলৈকে বাঁহী পৰিয়াল যাতে সুখী হিচাপে জীয়াই থাকে, মই এই প্ৰাৰ্থনা কৰিম।